মৰিয়নীত সুৰাৰ আগিত মাতাল হৈ বন্ধুৱে ডিঙি ৰেপি হত্যাৰ চেষ্টা বন্ধু মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত নিশা দেবেৰাপাৰ থানাৰ নিলগতে এটা অবৈধ সুৰাৰ ঘাটিত বন্ধুৱে হত্যাৰ প্ৰচেষ্টা কৰে বন্ধু সন্তোষ মানকি মুৰা নামৰ যুৱকজনক অবৈধ সুৰাৰ ঘাটিত ডিঙিত সুৰাৰ গিলাচ ভাঙি হত্যাৰ প্ৰচেষ্টা চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে দেবেৰাপাৰ চাৰিআলিৰ এখন বুলবুল বেকাৰীত কৰ্মৰত হৈ দুই বন্ধু আৰু সন্তোষ মানকিক একেখন বেকাৰীতে কৰ্মৰত তিতাবৰ মহিমাবাৰী বকলাজানৰ ৰাজু পজা নামৰ যুৱকজনে সুৰাৰ গিলাচ ভাঙি ডিঙিত ৰেপি হত্যাৰ প্ৰচেষ্টা চলাই যদিও স্থানীয় ৰাজ্যৰ তৎপৰতাত কথনপি ৰক্ষা পৰে যুৱকজন ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত সন্তোষ মানকিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি JMCHলৈ প্ৰেৰণ কৰে আনহাতে হত্যাৰ চেষ্টা চলোৱা ৰাজু পজাক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু ইফালে যধে-মধে কাঠফুলাৰ দৰে অবৈধ সুৰাৰ ঘাটি বৃদ্ধি পোৱাৰ বাবে এনেধৰণৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে মৰিয়নীৰ পৰা দেবিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ সেই ল'ৰাটোৱে মাৰিলে গৈছে মানে মোক পানীটোহে ওলাই দিব ক'লে মই কি খাইছিলে এইটোও মই নাচালো মই দি পিনি মই ভিতৰতে সোমাই গ'লো মই দিয়া নাই সেইটো নিজে লৈ আহিছো একেলগে দুটাই আহিলে ভালকে আহিলে তাহাঁতি দুটা মই মাৰটো মই ভিতৰতে আছিলো চব্জি বহাই পিনি আছিলো কাজিয়াও শুনা নাছিলো মই এনেই তাহাঁতি মুখে কিবা লাগিলে নেকি লাহে লাহেকে মই নাজানো খালি মই মাতহে শুনিলো মৰা মাত কাজিয়াতে মই আছিলো দাদা গা ধুব গ'ল তাৰপিছত সৰু দাদা আমাৰ এইফালে ৰাস্তাত ৰৈ আছিলে আৰু ভাইটি আৰু ভণ্টি পঢ়ি আছিলে এই দিশতে মাৰিলে এই ডিঙিটো চাইডত দিছে তেজ পুৰা ওলাই আছে যোৰহাটলৈ লৈ গ'ল ভটেশ্বৰ ঘাটে গিলাছে সোমাই দিম মই মৰাটো দেখা নাই মই খালি মাৰি গিলাচটো চাইডত পেলাই খালো তাৰপাছত গুলটো চালিলো